নমস্কাৰ সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু মোৰ বিনীতা আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো আপোনালোকে ভালে আছে। আজি মই PMMVY আঁচনিখনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। PMMVY মানে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাখনৰ দ্বাৰা আমাৰ মহিলাসকলে কেনেদৰে উপকৃত হ'ব পাৰে সেই বিষয়ে অকণমান থুলমূলকৈ আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে মোক কেইবাগৰাকীও মহিলাই এই বিষয়ে আজি দুদিনমানৰ পৰা সুধি আছিলে। গতিকে মই ইতিমধ্যে 30জনী 25জনী এনেকুৱা মহিলাক মই এই আঁচনিখনৰ দ্বাৰা উপকৃত কৰাই তেওঁলোকৰ যিখিনি প্ৰাপ্য ধন উলিয়াই দিছোঁ। গতিকে আৰু যিসকল মহিলাই এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব পৰা নাই, যিসকল মহিলা বঞ্চিত হৈ আছে, দুখীয়া দৰিদ্ৰ মহিলাসকল যদি এই আঁচনিখনৰ পৰা বঞ্চিত হৈ আছে, আশা কৰোঁ তেওঁলোকে যথেষ্ট এই আঁচনিখনৰ পৰা উপকৃত হ'ব। গতিকে যিসকলে এই ভিডিঅ'টো পায় আপোনালোকে অনুগ্ৰহ কৰি তেওঁলোকৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথমতে এই আঁচনিখন পাবলৈ হ'লে বিশেষকৈ আঁচনিখন মহিলাসকলৰ কাৰণে PMMVY আঁচনিখন এই আঁচনিখন পাবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথমতে যেতিয়া ফাৰ্ষ্ট প্ৰেগনেণ্ট হোৱা অৱস্থাত তেওঁলোকে যেতিয়া মেডিকেলত এণ্ট্ৰি হয়, মেডিকেলত এণ্ট্ৰি হোৱাৰ পিছতে TT দুটা তেওঁলোকে ল'ব লাগে 1 মাহৰ আঁতৰি। তাৰপিছত এই TT দুটা লওঁতে তেওঁলোকক এখন বেজীৰ কাৰ্ড দিয়ে মেডিকেলৰ পৰা। সেই বেজীৰ কাৰ্ডখনতে এটা নম্বৰ ANM সকলে তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়ে, MCTH নম্বৰ বুলি কয়। সেই নম্বৰটো পোৱাৰ লগে লগে যিসকল ফাৰ্ষ্ট প্ৰেগনেণ্ট মহিলা, সেই নম্বৰটো পোৱাৰ লগে লগে আমাৰ ওচৰৰ যি অংগনবাদী কেন্দ্ৰ আছে তেওঁলোকে অংগনবাদী কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগিব। অংগনবাদী কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ যাওঁতে অংগনবাদী কৰ্মীগৰাকীৰ লগত তেওঁলোকে আলোচনা কৰি কেইটামান তেওঁলোকৰ ডকুমেণ্টছ জমা দিব লাগিব। ডকুমেণ্টছকেইটা হৈছে প্ৰথমতে আধাৰ কাৰ্ড দিব লাগিব, তাৰপিছত বেংক একাউণ্ট, যিখন একাউণ্ট আধাৰ চিডিং হৈ থাকিব লাগিব, তাৰপিছত এখন বেজী কাৰ্ডখন দিব লাগিব আৰু এখন চাৰ্টিফিকেট দিব লাগিব, যিখন কাষ্ট চাৰ্টিফিকেট হ'লেও হ'ব, জব কাৰ্ড হ'লেও হ'ব, BPL কাৰ্ড হ'লেও হ'ব বা শ্ৰম কাৰ্ড হ'লেও হ'ব আৰু তেনেকুৱা ধৰণৰ মানে কাষ্ট চাৰ্টিফিকেট বা কিবা তেনেকুৱা চাৰ্টিফিকেট যিকোনো এখন তেওঁলোকে দিব লাগিব। গতিকে এইখিনি ডকুমেণ্টছ অংগনবাদী কৰ্মীগৰাকীক আপোনালোকে জমা দিব। অংগনবাদী কৰ্মীগৰাকীয়ে তেতিয়া সেই ডকুমেণ্টছখিনি লৈ এখন অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। এখন অনলাইন ফৰ্ম ফিল আপ কৰাৰ লগে লগে সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত আমাৰ যিসকল ICDS ডিপাৰ্টমেণ্টৰ ছুপাৰভাইজাৰ আছে, নিজৰ চাৰ্কুলৰ ছুপাৰভাইজাৰসকলে সেইখিনি এপ্ৰুভ কৰিব। এপ্ৰুভ কৰাৰ লগে লগে আমাৰ অফিচাৰে এপ্ৰুভ কৰিব, ডিষ্ট্ৰিক্টত এপ্ৰুভ হ'ব। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট প্ৰেগনেণ্টসকলৰ দুটা কিস্তিত 5,000কৈ টকা পাব। প্ৰথম কিস্তিত পাব 3,000 টকা, তাৰপিছত দ্বিতীয় কিস্তিত পাব 2,000 টকা। গতিকে যিসকল মহিলাই এই আঁচনিখনৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে যাতে এই বিষয়ে অংগনবাদী কৰ্মীসকলৰ লগত আলোচনা কৰিব। আৰু যিসকল ছেকেণ্ড প্ৰেগনেণ্ট হওঁতে সন্তান জন্ম হওঁতে ছোৱালী সন্তান লাভ কৰে তেওঁলোকে আকৌ 6,000কৈ টকা পাব। যিসকলৰ ছেকেণ্ড প্ৰেগনেণ্ট হওঁতে যেতিয়া কন্যা সন্তান লাভ কৰে তেওঁলোকে সেই একেখিনি ডকুমেণ্টছৰ লগতে শিশুৰ জন্মৰ চাৰ্টিফিকেটখন জমা দিব লাগিব। গতিকে এইখিনি জমা দিয়াৰ পিছত তেওঁলোকৰ অনলাইন ফৰ্ম ফিল আপ কৰিব অংগনবাদী কৰ্মীসকলে। তাৰপিছত এপ্ৰুভ কৰাৰ লগে লগে তেওঁলোকে এটা কিস্তিত 6,000কৈ টকা লাভ কৰিব। গতিকে যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা প্ৰেগনেণ্ট অৱস্থাত
তেওঁলোকৰ হয়তো খোৱা বোৱা নিজৰ স্বাস্থ্যৰ যতন লোৱা শিশুসকলৰ যতন লোৱা কিছুমানৰ অসুবিধা হয় গতিকে সেইখিনি যদি তেওঁলোকে সেই সময়ত যদি তেওঁলোকে ৬,০০০কৈ বা ৫,০০০কৈ টকা পায় তেতিয়া তেওঁলোক যথেষ্ট উপকৃত হ'ব পাৰে আৰু এটা সুস্থ সবল আৰু শক্তিশালী সন্তান জন্ম দি গোটেই দেশৰে উন্নতি সাধন কৰিব পাৰিব। গতিকে আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে যিসকল বঞ্চিত হৈ আছে মহিলাসকল তেওঁলোকৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ।